নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ পুনৰ মোৰ চেনেলটোলৈ তো আপোনালোকৰ ওচৰলৈ আকৌ মই নতুন এটা এডভাৰটাইজমেণ্ট লৈ আহিছোঁ IOCL এপ্ৰেণ্টিছশ্বিপ 2025 তো আপোনালোকৰ পোষ্ট বহুতখিনি মুকলি হৈছে তো ইয়াৰ এডভাৰটাইজমেণ্টটো আপোনালোকক মই দেখাইছোঁ তো ইয়াত আপোনাৰ আছামৰ বাবে কিমান ভেকেঞ্চি আছে তাৰে আপোনাৰ যিবিলাক ট্ৰেড এপ্ৰেণ্টিছশ্বিপ আপোনাৰ যিবিলাক পোষ্ট আছে ITI কাৰণে কিমান পোষ্ট আছে আৰু গ্ৰেজুৱেট এপ্ৰেণ্টিছশ্বিপ আৰু ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে আছামত কিমান পোষ্ট আছে তো সকলোবিলাক ডিটেইলছ আপোনালোকক মই ভিডিঅ'ত ক'ম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া মই আপোনালোকক যিটো নটিফিকেশ্যনটো তালৈ লৈ গৈছোঁ তো এখন হৈছে আপোনালোকৰ যিখন এডভাৰটাইজমেণ্ট IOCLৰ ফালৰ পৰা ওলাইছে তো এখন নটিফিকেশ্যন আপোনালোকে চাব পাৰে ইয়াত আপোনালোকৰ ৱেষ্ট বেংগলৰ কাৰণে আছে টোটেল 87টা পোষ্ট আৰু এফালে 33টা ৱেষ্ট বেংগলৰ হায়েষ্ট আছে তাৰপিছত আপোনাৰ বিহাৰৰ কাৰণে আছে 32-14 তো এইবিলাক আপোনালোকৰ ইমান দৰকাৰ নাই তো মেইন যিখিনি আছামৰ বাবে পোষ্ট আছে আমি সেইখিনি ডিছকাছ কৰি লওঁ আপোনালোকৰ যি আছে টেকনিচিয়ান এপ্ৰেণ্টিছশ্বিপ মেকানিকেল ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টেশ্যন টেকনিচিয়ান সিভিল আপোনালোকৰ ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স তো আপোনালোকৰ ইলেক্ট্ৰনিক্স এইকেইটাৰ বাবে আপোনালোকৰ 40টা পোষ্ট আছে বাকি আপোনালোকৰ ফিটাৰ ইলেক্ট্ৰিচিয়ান ইলেক্ট্ৰনিক্স মেচিন ইনষ্ট্ৰুমেণ্ট মেচিন আৰু আপোনালোকৰ ইনষ্ট্ৰুমেণ্ট মেকানিষ্ট তো আপোনালোকৰ ইয়াৰ বাবে 15টা পোষ্ট আছে বাকি আপোনালোকৰ হিমানখিনি আপোনালোকৰ যিখিনি ট্ৰেড এপ্ৰেণ্টিছশ্বিপৰ আকৌ আপোনালোকৰ চাই লওক আছামৰ বাবে আপোনালোকৰ গ্ৰেজুৱেট এপ্ৰেণ্টিছশ্বিপৰ পোষ্ট আছে 7টা আৰু ইয়াৰে আপোনালোকৰ 6টা আছে আনৰিজাৰ্ভড ওপৰত চাব পাৰে 6 লিখা আছে তো এইটো আপোনালোকৰ ওপৰলৈ গৈ দেখাই দিছোঁ এইটো আনৰিজাৰ্ভড আছে আৰু লাষ্টত আপোনালোকৰ OBC NCLৰ বাবে এটা পোষ্ট আছে আছাম এইটো চাওক আছামৰ গ্ৰেজুৱেট এপ্ৰেণ্টিছশ্বিপৰ এটা পোষ্ট আছে বাকি 6টা আনৰিজাৰ্ভ বাকি আপোনালোকৰ আৰু আছে আপোনালোকৰ ট্ৰেড এপ্ৰেণ্টিছশ্বিপ ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল হোল্ডাৰ তো ইয়াৰ বাবে আপোনালোকৰ অকল এটা পোষ্ট আছে বেছি নাই তো হিমানখিনি আপোনালোকৰ আছামৰ পোষ্ট বহুত কম আছে ইয়াত আসাম হেকিটাই আছে আপোনালোকৰ আৰু বেলেগ নাই তাৰ বাহিৰে আপোনালোকে যদি গ্ৰেজুৱেট হয় তেতিয়াহলে গ্ৰেজুৱেট এপ্ৰেণ্টিছশ্বিপটো কৰা আপোনালোকে বেছি ভাল কাৰণ যেটো ডাটা এণ্ট্ৰি অপাৰেটৰ অকল আপোনালোকৰ এটাই পোষ্ট আছে বেছি নাই তো হেতু আপোনালোকৰ আনৰিজাৰ্ভ হয় তো ইয়াৰ বাবে আপোনালোকৰ যিখিনি লিখা আছে কোনটো কাৰণে কি আপোনালোকৰ কোৱালিফিকেশ্যন লাগে এখন আপোনালোকক মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে চাই ল'ব ইয়াৰ বাবে আপোনালোকৰ পিৰিয়ড হৈছে 12 মান্থছ হৈছে আৰু আপোনালোকৰ ইয়াৰ বাবে নেপছ বা নেটছ পৰ্টেলত গৈ কিনে আপোনালোকে এপ্লাই কৰিব লাগিব যদি আপোনালোকক এপ্লাই প্ৰসেছ লাগে তেতিয়াহলে আপোনালোকে তলত কমেন্ট কৰিব মই আপোনালোকক এপ্লাই প্ৰসেছটো দি দিম তো যিসকল আপোনালোকৰ OBC হয় তেওঁলোকক আপোনালোকৰ নন ক্ৰিমিনেল সাৰ্টিফিকেট লাগিব অৰ্থাৎ যেটো NCL আৰু ইয়াৰ বাবে আপোনালোকৰ এপ্লাই লিংক দি দিছে যিসকলে ট্ৰেড এপ্ৰেণ্টিছশ্বিপ এপ্লাই কৰিব ITI ডাটা এণ্ট্ৰি অপাৰেটৰ আছিল তেওঁলোকে এই ৱেবছাইটত যাব লাগিব যিসকল টেকনিচিয়ান এপ্ৰেণ্টিছশ্বিপ তেওঁলোকে 2 নম্বৰ ৱেবছাইট আৰু গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ বাবে আছে https আপোনালোকৰ netseducation.gov.studentregister.php তো এই ৱেবছাইটত গৈ আপোনালোকৰ যেটো নেটছত আপোনালোকৰ ফাৰ্স্ট ৰেজিষ্টাৰ কৰিব লাগিব তাৰ পাছত এপ্লাই কৰিব লাগিব আৰু ইয়াৰ বাবে আপোনালোকৰ লাষ্ট ডেট হৈছে 14/2/2025 5 PM লৈকে আপোনালোকৰ সময় আছে তো 14 ফেব্ৰুৱাৰী লৈকে আপোনালোকৰ ওচৰত সময় আছে আপোনালোকে এপ্লাই কৰি লব পাৰিব ইয়াৰ বাবে কোনো ধৰণৰ এপ্লিকেশন ফিজ নালাগে লগতে আপোনালোকৰ সেলফ এটেষ্টেড ফটোকপি ডকুমেন্টছ লাগিব কি চাওক আপোনালোকৰ মেট্ৰিকুলেশ্যন সাৰ্টিফিকেট আৰু মাৰ্কশিট লাগিব আপোনালোকৰ ডিগ্ৰী মাৰ্কশিট আৰু সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেট আপোনালোকে যদি PWD হয় যদি লাগে তেতিয়া লাগিব আৰু যদি কাষ্ট সাৰ্টিফিকেট আপোনালোকৰ জেনেৰেল হয় নালাগে EWS আপোনালোকে দিব পাৰে পান আৰু আধাৰ লাগিব কালাৰ ফটো লাগিব আপোনালোকৰ ৰিসেন্ট আৰু আপোনালোকৰ সিগনেচাৰ ব্লু ইংকত হ'ব লাগিব তো হিমানখিনি আধাৰ আপোনালোকৰ ৰিকুৱাৰমেন্টছ আছে পান কাৰ্ড আধাৰ কাৰ্ড লাগিব আৰু বেংক ডিটেইলছ বেংকৰ লগত আপোনালোকৰ আধাৰ লিংক থাকিব লাগিব আৰু বেংক আপোনালোকৰ যিখন নাম্বাৰ আপোনালোকৰ নাম্বাৰ IFSC কোড হেবিলাকো আপোনালোকৰ লাগিব তো ইয়াৰ বাবে আপোনালোকৰ এপ্লিকেশন মুকলি হৈ গৈছে 24 জানুৱাৰীৰ পৰা 10টা বজাৰ পৰা 14 ফেব্ৰুৱাৰী লৈকে আছে আপোনাৰ 5টা বজাৰ লৈকে
তো আপোনালোকৰ কেনেকা ধৰণে এপ্লাই কৰিব কি ইয়াত সম্পূৰ্ণ প্ৰচেছটো লিখা আছে তো আপোনালোকে চাই ল'ব সম্পূৰ্ণ নটিফিকেশনখন আপোনালোকক মই লিংক দি দিম তো ভিডিওটো হিমানটোই আছিল যদি ভিডিওটো ভাল লাগিলে তেনেহলে এটা লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ